নমস্কাৰ মই নবজিতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো আশা কৰো আপোনালোকে হেকলকে চাব আপোনালোকে নিশ্চয় জানে যে 5550 টা পদৰ নিযুক্তি হৈ গল আৰু লগতে জিটিপিজিটিৰ 8000 পদৰ যিটো নিযুক্তি হৈ গল আসাম পুলিচৰ হৈ গল এডিআৰই হৈ গল হেলথৰ হবলে বাকি আছে নেকি বহুখিনি এপয়েন্টমেন্ট দিলে আপোনালোকে নিশ্চয় জানে কিন্তু হি সকল পাৰ্টিয়ে যদিহে 4500 পদত আবেদন কৰিছিলে তাৰে কিছুমানটো হেলথটো পাইছে কিছুমানে ধৰক জিটিপিজি পাইছে কিছুমানে 5550 টা পদত পাইছে এলপিইউপিৰ কিছুমানে ধৰক আসাম পুলিচত পাইছে কিন্তু সেই পাৰ্টি সকলে যদি 4500 পদত যদি আবেদন কৰি থৈছিলে তেওঁলোকে উইথড্ৰ কৰিব লাগিব তাৰ কাৰণে এখন ডিডব্লিউ ফালৰ পৰা নোটিছ জাৰি কৰিছে আপোনালোকৰ নোটিছখন দেখি আছে ইয়াত কি কথা উল্লেখ কৰিছে মই সকলো পঢ়ি দিম কাৰণ বহু পাৰ্টিয়ে উইথড্ৰ নকৰাৰ ফলত কি হয় ওভাৰলেপিং নকৰাবৰ কাৰণে যেটো আমি কৈ আছিল বিভিন্ন সময়ত আমি মাতমাতি আহিছিল আৰু অৱশেষত এই সিদ্ধান্তটো যেটো লৈছে যে ওভাৰলেপিং নকৰাও বুলি ওভাৰলেপিং হয় আপোনালোকে দেখিলে যে আগতে বহুত ওভাৰলেপিং হৈ গল যাৰ কাৰণে বহুতে নিযুক্তি লাভ নকৰে কিন্তু এইবাৰ ওভাৰলেপিংটো নোহোৱা কৰিব বিচাৰিছে তাৰ কাৰণে ইতিমধ্যে ডিডব্লিউ ফালৰ যিখন জাননী প্ৰকাশ কৰিছে সেই সকল পাৰ্টিয়ে যিসকল নেকি অলৰেডি চাকৰি পালে তেওঁলোকে আৰু পুনৰ চাকৰি লাভ নকৰিব কাৰণ এই 4500 তেওঁলোকে চাকৰি লাভ নকৰিব তাৰ কাৰণে যিখন জাননী প্ৰকাশ কৰিছে সেই জাননীখনত কোৱা হৈছে যে আপোনালোকে উইথড্ৰ কৰিব লাগিব 24 ডিসেম্বৰ তাৰিখৰ পৰা 4 জানুৱাৰী তাৰিখলৈকে আপোনালোকে উইথড্ৰ কৰাৰ সুবিধা লাভ কৰিছে গতিকে যিসকল পাৰ্টিয়ে ভিডিও চাই আছে তেওঁলোকে অন্তত চাকৰি কৰি থকা যিসকলে এতিয়া জয়েন কৰিছে তেওঁলোকে এই ভিডিওটো শেয়াৰ কৰি দিব কাৰণ তেওঁলোকে হয়তো নেজানিব পাৰে নজনা ফলত কিছুমানে উইথড্ৰ নকৰে উইথড্ৰ নকৰিলে কি হ'ব আমাৰ লষ্ট হ'ব গতিকে সেইখিনি কথা আপোনালোকে গুৰুত্ব দিব মই জানিখৰ কি কথা উল্লেখ কৰিছে সেইখিনি আপোনালোক পঢ়ি শুনাই বিচাৰিছো ইয়াত কৈছে ইন পাৰচুৱেন্স অফ দা গভ লেটাৰ ভাইট নম্বৰ দিয়া আছে E712307/5 ডেটো দিয়া আছে 17/10/2025 to ensure that there is no overlapping of appointment to same candidates. The candidates who have applied for the post letters LP and UP schools under DW Assam against advertisement A and B byte number dia ase E573006/28 E573006/30 date to dia ase 8 January 2025 and already have appointed any post under Govt of Assam under hereby requested to visit the official website of DW Assam dw.assam.gov.in যেটো ওয়েবসাইট আপোনালোকে নিশ্চয় জানে যে DW যেটো ওয়েবসাইট তাত আপোনালোকে যাব লাগিব and submit their withdrawal of candidature under Director of Elementary Education Assam from the post of teachers from 24 December 2025 to 1 January 2026 আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াত যেটো কথা উল্লেখ কৰিছে যে appointment in any post under the Govt of Assam are hereby requested to visit the official website dw.assam.gov.in and submit their withdrawal of candidature under Director of Elementary Education Assam আপোনালোকে এই কথাটো বুজি পাইছে যে উইথড্ৰ কৰিবৰ কাৰণে যে তেওঁলোকক কোৱা হৈছে যে কিমান তাৰিখৰ পৰা 24/12/2025 তাৰিখৰ পৰা 4 জানুৱাৰী 2026 তাৰিখলৈকে আপোনালোকে উইথড্ৰ কৰাৰ সুবিধাটো পাইছে গতিকে উইথড্ৰ কৰিব আপোনালোকে যিসকল পাৰ্টি ভিডিওটো চাই আছে যদি তেওঁলোকে শিক্ষক হল অলৰেডি চাকৰি কৰি আছে তেওঁলোকে উইথড্ৰ কৰি দিয়ক কাৰণ বহু পাৰ্টিৰ জীৱন উদ্ধাৰ কৰা হ'ব কাৰণ তেওঁলোকে উইথড্ৰ কৰাটো বিচাৰি আছে আৰু আপোনালোকে ভাবি ল'ব নালাগে যে মই উইথড্ৰ নকৰো গতিকে এনেকে থাকি যাওক ওভাৰলেপিং হলো হক মই গুছি যাম ভেৰিফিকেশন গুছি যাম মই এলপিত চাকৰি পাইছো গতিকে মই ইউপিত পাবলগীয়া আছে মই গতিকে উইথড্ৰ নকৰো এনেকুৱাকে যদি ভাবিছে আপুনি ভুল ভাবিছে কাৰণ আপোনালোকে চাকৰি পালেই উইথড্ৰ কৰিবই লাগিব আপোনালোকে 4500 পদত আবেদন কৰিছিলে তেতিয়া হলে আপোনালোক উইথড্ৰ কৰি দিয়ক যদি আপুনি চাকৰি লাভ কৰিছে কাৰণ কেলে আপোনালোকে ইয়াত নিশ্চয় বুজি পাইছে 4500 পদত যদি কোনবাই পাইছেও বা তেওঁলোকে জিটিপিজি যদি চাকৰি লাভ কৰিছে তেতিয়া হলে তেওঁলোকে উইথড্ৰ কৰিবই লাগিব কাৰণ তেওঁলোক পুনৰ চাকৰি নিদিয়ে ইয়াত অলৰেডি কোৱা হৈছে মানে হেসকল পাৰ্টিয়ে নাপায় আৰু যদি তেখেতে এলপিটো কৰি আছিল যদি তেওঁ ইউপিত যাব বিচাৰে যে ইউপিত যে মই পাই যাম এলপি চাকৰিটো মই এৰি দিও এই চাকৰিটো মই ৰিজাইন দি দিও ৰেটাত মই ইউপিত পাই যাম 4500 তেনেকে আপুনি চাকৰি নাপাব লগালো
কাৰণ ইতিমধ্যে আমি এই ক্ষেত্ৰত জনাইছিলোঁ যে একেজন প্ৰাৰ্থীয়ে ডাবুল পোৱালৈকে হৈ যায়, কাৰণ LPUP চাকৰিটো ইয়াত বেছি টকাৰ ডিফাৰেঞ্চ নহয়, কেইটকামান পইচাৰ ডিফাৰেঞ্চ, তেওঁ এইটো এৰি পেলাই তাত আকৌ গুচি যাব বিচাৰিব, এনেকৈ নহ'ব মানে লগালগ। তেওঁ এইটো কৰিবই নালাগিছিলে, তেওঁ চাকৰিটো মানে এই চাকৰিটো কিয় জইন কৰিলে, তেওঁ কৰিবই নালাগিছিল, ইয়াত এপ্লাই নকৰা হ'লেও তেওঁ হৈ যায় যে মই 4500 পাই যাম, গতিকে মই ইয়াত নকৰোঁ এপ্লাই, তেনেকৈ তেওঁ ভাবিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেইটো নকৰি ধৰক এতিয়া ইয়াত LPত লৈ ল'লে, তাত UPত ধৰক তেওঁ পাম বুলি ভাবিলে, তেওঁ UPত তেনেকৈ ল'লে নহ'ব, কাৰণ ইতিমধ্যে ইয়াত কোৱা হৈছে যে অভাৰলেপিং নকৰাওঁ বুলি ইতিমধ্যে কৈছে, যে অভাৰলেপিং কৰিব নালাগে বুলি ইতিমধ্যে কোৱা হৈছে, গতিকে সেইসকল প্ৰাৰ্থীয়ে তাত পালেও এই চাকৰিটো এৰি দিব নোৱাৰিব, সেইটোৱে কৈছে ইয়াত কথাটো ভালকৈ স্পষ্টকৈ লিখা আছে। যদি কোনোবাই বুজি নাই পোৱা তেওঁক ভালকৈ বুজাই দিব আপোনালোকে, যদি কোনোবাই বুজি পোৱা নাই, কাৰণ তেওঁলোকে ভাবিব পাৰে যে মই ভেৰিফিকেশ্যন গুচি যাম, গতিকে মই তাত লৈ ল'ম, ইয়াত নলওঁ, এনেকৈ যদি ভাবিছে ভুল ভাবিছে, কাৰণ বহু প্ৰাৰ্থীয়ে এতিয়াও অপেক্ষাৰে বাট চাই আছে যে অভাৰলেপিং যাতে হ'ব নালাগে, আৰু তেওঁলোকে ভাবিব লাগে যে এবাৰ চাকৰিটো পোৱাৰ পিছত আকৌ সেই চাকৰিটো ৰিজাইন দি লগালগ আৰু এটা লৈ ল'লোঁ, সেইটো ভুল হ'ব, এনেকুৱা নহয়, এনেকুৱা যদি কৰিম বুলি ভাবিছে এইটো ভুল ভাবিছে। মই এই কথাখিনি কিয় কৈছোঁ, কাৰণ বহু প্ৰাৰ্থী তেনেকুৱা কাম কৰে, এটা চাকৰি পোৱাৰ পিছত সেই চাকৰিটো লগালগ এৰি থৈ গুচি যায়, বেলেগ এটা চাকৰি লয়, আগতে এইটো সুবিধা আছিল, কিন্তু এতিয়া এই সুবিধাটো কৰি দিয়া নাই, মানে এই সুবিধাটো কৰি দিলে কি হয়, বহুতে চাকৰি এৰি আকৌ তাত লৈ ল'ব, কাৰণ কি ইয়াত যিমানখিনি প্ৰাৰ্থীয়ে চাকৰি পাইছিলে তেওঁলোকে আকৌ 4500টো পাই যাব, গতিকে এই পোষ্টখিনি খালী হৈ গুচি যাব, আৰু এইখিনি এডভাৰটাইজমেণ্ট আপুনি নকৰে, লগালগ এডভাৰটাইজমেণ্ট নকৰে, গতিকে DW এইখিনি দিবই নালাগিব, দিলে বিপদত পৰিব, কাৰণ এই পোষ্টখিনি এনেকুৱাকৈ চলি থাকিব, গতিকে একাংশ প্ৰাৰ্থীয়ে চাকৰি নোপোৱাকৈ তেওঁ জীৱন পাৰ কৰিব। এতিয়া 5550টা পদত বহুতে আবেদন কৰিব নোৱাৰিলে, কেইটামান দিনৰ কাৰণে তেওঁলোক বঞ্চিত হ'ল, মাত্ৰ দুদিনে এদিনৰ কাৰণে তেওঁলোক এপ্লাই কৰিব নোৱাৰিলে, এটা চিটেট অনুষ্ঠিত হৈ গৈছে, সেই চিটেটত গোটেইখিনি প্ৰাৰ্থী পাৰিলেহেঁতেন, সেই জানুৱাৰীত যিটো মানে ৰিজাল্ট দিছিলে সেইখিনিয়ে পাৰিলেহেঁতেন, কিন্তু তেওঁলোকক সুবিধা নিদিলে, 5550টা পদত এপ্লাই কৰাৰ তেওঁলোকক সুযোগেই নিদিয়াৰ কাৰণে তেওঁলোকে পস্তাই আছিলে। আৰু এতিয়া যদি একেখিনি প্ৰাৰ্থীকে যে চাকৰি দি থাকিবলৈ হয় তেতিয়াতো কোনো সুখে নেৰিব, গতিকে সেই প্ৰাৰ্থীখিনিয়ে যিখিনি নেকি অলৰেডি চাকৰি পাইছে তেওঁলোকে যাতে উইথড্ৰ কৰি দিয়ে, তেওঁলোকে যদি LPUP বুলি নহয়, তেওঁলোকে যদি GTBGটো পাইছে বা ADAত পাইছে বা আছাম পুলিচত পাইছে বা অন্যান্য ডিপাৰ্টমেণ্টত পাইছে, তেওঁলোকে যদি 4500 যদি এপ্লাই কৰি থৈছিল তেওঁলোকে উইথড্ৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে। গতিকে এইখিনি জনাবলগীয়া আছিলে, যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ, জয়।